সাহিত্য এটি জাতিৰ দাপোন স্বৰূপ সাংস্কৃতিক ঐতিহ্য তথা জাতীয় জীৱনৰ চানেকি প্ৰতিফলিত হয় সাহিত্য চৰ্চাৰ জৰিয়তে মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটীৰ গড়চুকৰ আহোম গাঁৱৰ বাথৌফুৰি সাংস্কৃতিক প্ৰকল্পত য'ত অনুষ্ঠিত হৈ আছে বড়ো সাহিত্য সভাৰ ৫৪ সংখ্যক বাৰ্ষিক অধিৱেশন ইতিমধ্যে সভাথলীত এক উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হৈছে আহক আমি সোমাই যাওঁ বড়ো সাহিত্য সভাৰ অধিৱেশনথলীলৈ খাম চিফুং আৰু বড়ো চিখলাৰ বাগৰুম্বা নৃত্যৰ ছন্দে ছন্দে কালিৰে পৰা গুৱাহাটীৰ গড়চুকৰ আহোম গাঁৱৰ বাথৌফুৰি সাংস্কৃতিক প্ৰকল্পত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বড়ো সাহিত্য সভাৰ ৫৪ সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈ আছে বড়োসকলৰ লগতে বিভিন্ন জাতি জনগোষ্ঠী তথা নেপাল পশ্চিমবংগ ত্ৰিপুৰা মেঘালয় আদিৰ পৰা অহা প্ৰতিনিধিসকলেও এই অধিৱেশনত অংশগ্ৰহণ কৰি অধিৱেশনৰ সৌন্দৰ্য বৃদ্ধি কৰে প্ৰথম দিনাৰ কাৰ্যসূচীৰ পুৱাৰ ভাগত অধিৱেশনথলীৰ মূল প্ৰৱেশদ্বাৰ মুকলি কৰে পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ বিধায়ক মাননীয় হেমন্ত তালুকদাৰে প্ৰেম কুমাৰ বড়ো সোঁৱৰণী মূল মণ্ডপ মুকলি কৰে গুৱাহাটীৰ মেয়ৰ মাননীয় আবিৰ পাত্ৰই প্ৰতিনিধি ভৱন মুকলি কৰে আয়োজক কমিটিৰ উপসভাপতি নৱ চাপকাটাই প্ৰতিনিধি শিবিৰ মুকলি কৰে আয়োজক কমিটিৰ সভাপতি জিতেন বৰগয়াৰীয়ে দিনৰ 11:30 বজাত বন্ধুৰাম কছাৰী সোঁৱৰণী গ্ৰন্থমেলা আৰু প্ৰদৰ্শনীৰ প্ৰৱেশদ্বাৰ উন্মোচন কৰে কামৰূপ মহানগৰ জিলাৰ মাননীয় উপায়ুক্ত এম অংগমুথুৱে উন্মোচনী অনুষ্ঠানত ৫৪ সংখ্যক বড়ো সাহিত্য সভাৰ অধিৱেশন প্ৰসংগত তেওঁ এনেদৰে কয় বড়ো সাহিত্য সভাৰ প্ৰথমতে মোৰ তৰফৰ পৰা মই আন্তৰিক অভিনন্দন আৰু উইশ জনাইছোঁ গুৱাহাটীত তেওঁলোক এনুৱেল কনফাৰেঞ্চ কৰিছে এনুৱেল কনফাৰেঞ্চত খুবেই ভাল বস্তু মই আগত মই বঙাইগাঁও থকা সময়ত মই এটেণ্ড কৰিছোঁ আৰু বহুত দিনৰ পিছত ইয়াত তেওঁলোক এই প্ৰগ্ৰামত পাৰ্টিচিপেট কৰাৰ কাৰণে মোৰ তৰফৰ পৰা মই পাৰ্চনেলি খুবেই ভাল পাইছোঁ আৰু এনেকুৱা এটা কনফাৰেঞ্চত গুৱাহাটীত এনেকুৱা হোৱাৰ কাৰণত আমি গোটেই বাকী ৰাইজসকল নিশ্চয় বেনিফিট হ'ব বুলি মই আশা ৰাখিছোঁ প্ৰশাসনৰ পৰা আমি সৰু সৰু যিমান সহায় লাগিব আমি নিশ্চয় তেওঁলোক ছাপোৰ্ট দিম আৰু মই আশা ৰাখিছোঁ গুৱাহাটীবাসী ৰাইজসকল খুব ভাল পাব বুলি আৰু মই ইয়াত চাইছোঁ প্ৰডাক্ট ডিছপ্লে কিতাপ নাই দে have good product display in the form of handicrafts, handloom and textiles and books in Bodo medium. এই গোটেই বস্তুবিলাক চাইছোঁ খুবেই ভাল লাগিছে অধিৱেশনথলীত বিভিন্ন সময় আমি গম পাইছোঁ যে প্ৰশাসন তথা চৰকাৰৰ পৰা যিটো সহায় সহযোগ পাবলগীয়া আছিল পোৱা নাই বুলি এটা অভিযোগ উত্থাপন হৈছে ক্ষেত্ৰত মই এই বস্তুৰ ওপৰত আমাৰ এটা লিমিটেশ্যন এটা আছে মই প্ৰশাসনৰ তৰফৰ পৰা নিশ্চয় যি হয় তেওঁলোক লাগিব কৰিম আমাৰ সৈতে বৰ্তমান উপস্থিত আছে বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় কমিটিৰ মাননীয় সম্পাদক কমলাকান্ত মুছাহাৰী বড়ো সাহিত্য সভাৰ ৫৪ সংখ্যক অধিৱেশন অনুষ্ঠিত হৈ আছে আহক আমি এই সাহিত্য সভাৰ অধিৱেশন সম্পৰ্কে তেখেতৰ পৰা কিছু কথা জানি লওঁ বড়ো সাহিত্য সভাই বড়ো সাহিত্যৰ প্ৰসাৰৰ ক্ষেত্ৰত কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰিছে ধন্যবাদ আমি বড়ো সাহিত্য সভাৰ এইবাৰ এই গুৱাহাটী মহানগৰীৰ গাতে লাগি থকা আমাৰ বড়ো সাহিত্য সভাৰ নিৰ্মীয়মাৰ সাংস্কৃতিক প্ৰকল্প আৰু ওচৰৰে আমাৰ বাথৌপুৰি বড়ো হাইস্কুল খেলপথাৰ সামৰি এই বৃহত্তৰ বাথৌপুৰি অঞ্চল সামৰি আমি আজি ৫৪তম বড়ো সাহিত্য সভা অধিৱেশন আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ আৰু আমি প্ৰথমতে বড়ো সাহিত্য সভাৰ পৰা সমগ্ৰ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীক আজিৰ এই অধিৱেশনলৈকে আমি অকুণ্ঠ সমৰ্থন আৰু সহযোগিতা আগবঢ়াৰ কাৰণে আহ্বান জনাইছোঁ বড়ো সাহিত্য সভাই জন্মলগ্নৰে পৰা বড়ো ভাষা সাহিত্য আৰু বড়ো মাধ্যমৰ শিক্ষা উন্নয়নৰ কাৰণে বড়ো জাতিক সংস্কৃতিক আমি বিশ্ব দৰবাৰত দাঙি ধৰিবৰ কাৰণে আমি প্ৰচেষ্টা চলাই আহিছোঁ এইবুলিও আমি বড়ো সাহিত্য সভাই এই ৫৪ সংখ্যক অধিৱেশনৰ জৰিয়তে আমাৰ
যে বড়ো সাহিত্যৰ যি উন্নয়ন বা বড়ো ভাষা সংস্কৃতিৰ বিকাশৰ কাৰণে আমি বিভিন্ন কাৰ্যসূচী আমি হাতত লৈছোঁ আৰু আমি সেই কাৰ্যসূচী আজি এই অধিৱেশনত আমি আলোচনা কৰি পৰৱৰ্তী সময়ত আমি ঘোষণা কৰিম আৰু আমি যোৱা এই অধিৱেশনখন খুব অনুষ্টুপিকাভাৱে চিম্পুলভাৱে আমি কৰিবলৈ লৈছোঁ আগৰ নিচিনা আমি জাক জমকতা এৰি আমি সাধাৰণভাৱে অনুষ্ঠিত কৰিব বিচাৰিছোঁ এইকাৰণে যে যোৱা 23 ডিচেম্বৰত দুৰ্ভাগ্যজনকভাৱে অসমৰ যি সন্ত্ৰাসবাদীৰ যি হত্যাযজ্ঞৰ কাৰণে আমি অসমৰ সমগ্ৰ অসমবাসী আৰু আমি বড়ো ৰাইজে মৰ্মাহত হৈছোঁ সেইকাৰণে আমি জাক জমকতা এৰি আমি মানে সাধাৰণভাৱে কৰিবলৈ লৈছোঁ কেন্দ্ৰীয় চৰকাৰৰ মানৱ সম্পদ উন্নয়ন বিকাশৰ জৰিয়তে আমাৰ কমিশ্যন ফৰ চাইণ্টিফিক এণ্ড টেকনিকেল টাৰ্মিনলজি তাত আমি কেইবাখনো আমি গ্লছাৰী ইতিমধ্যে আমি প্ৰস্তুত কৰি ওলাইছোঁ ইয়াৰে 4খন গ্লছাৰী ইতিমধ্যে আমাৰ চলি আছে ইও কম দিনৰ ভিতৰতে প্ৰকাশ পাব সেইটো হৈছে আমাৰ ৰসায়ন বিদ্যাৰ কেমিষ্ট্ৰিৰ বড়ো আমি গ্লছাৰী তাৰপিছত বায়'লজি আৰু বটানীৰ বড়ো গ্লছাৰী লিংগুইষ্টিক্স আৰু মিউজিক এণ্ড ফাইন আৰ্টছ এই 4খন মানে গ্লছাৰী আমি শব্দাৱলী আমি ইতিমধ্যে বড়ো ভাষাত অনুবাদ কৰি আছোঁ সম্পূৰ্ণ হৈছে কিন্তু ভাৰত চৰকাৰৰ HRD ডিপাৰ্টমেণ্টৰ এই প্ৰিণ্টিঙত বাকী আছে ঠিক তেনেকৈ আমি বড়ো সাহিত্য উন্নয়নৰ কাৰণে এই বছৰ আমি দুবাৰকৈ আমি সাহিত্য একাডেমীৰ আমি সেমিনাৰ অনুষ্ঠিত কৰিছোঁ সেই সেমিনাৰৰ বিষয়বস্তু আছিলে আমাৰ যে বড়ো সাহিত্যত শিশু সাহিত্য অতি পিছ পৰি আছে সেইকাৰণে আমি বড়ো সাহিত্যৰ শিশু সাহিত্যৰ মান উন্নত কৰাৰ কাৰণে ভাৰতৰ সাহিত্য একাডেমীৰ সহযোগত আমি যোৱা 16 ডিচেম্বৰ তাৰিখে আমি এই আমাৰ নিৰ্মীয়মান সাংস্কৃতিক প্ৰকল্পতে আমি আলোচনা চক্ৰ কৰিছোঁ আৰু ঠিক তেনেকৈ আমাৰ মেগাজিন নিউজ মেগাজিনবিলাক আমাৰ অতি মানে কম হৈছে আৰু আমাৰ মাজত লিটিল মেগাজিন যে ক্ষুদ্ৰ মানে আলোচনীৰ আমাৰ অভাৱ হৈছে যিটোৰ দ্বাৰা আমি গ্ৰাছৰুট লেভেললৈকে আমাৰ বাৰ্তাবিলাক পঠাব পাৰোঁ সেই লিটিল মেগাজিনৰ অভাৱৰ কথাও আমি চিন্তা কৰি যোৱা আমি 26 ছেপ্টেম্বৰত ৰাঙাপাৰা কলেজত এটা আমি সাহিত্য একাডেমীৰ জৰিয়তে বড়ো সাহিত্য বা এটা আলোচনা চক্ৰ অনুষ্ঠিত কৰি কেনেকৈ বড়ো সাহিত্যত বড়ো ভাষাত মানে লিটিল মেগাজিনৰ মানে মান উন্নত কৰিব পাৰোঁ তাৰ কাৰণে আমি ব্যৱস্থা লৈছোঁ আৰু ইয়াৰ লগতে আমি বড়ো মাধ্যমৰ শিক্ষা উন্নয়নৰ কাৰণে বড়ো মাতৃভাষা শিক্ষা উন্নয়নৰ কাৰণে আমি অহৰহ প্ৰচেষ্টা চলাই আছোঁ কিন্তু দুৰ্ভাগ্যৰ বিষয় আজি বড়ো ভাষা ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত হোৱা 10 বছৰ অতিক্ৰম কৰাৰ পিছতো অসম চৰকাৰে বড়ো মাধ্যমৰ শিক্ষা বড়ো মাতৃভাষাৰ শিক্ষা উন্নয়নৰ কাৰণে বা বড়ো সাহিত্যৰ বড়ো ভাষাৰ উন্নয়নৰ কাৰণে ৰাজ্য চৰকাৰৰ পৰা কোনো পদক্ষেপ লোৱা আমি দেখা নাই বড়োসকলৰ এই বৃহৎ অনুষ্ঠানটিৰ আয়োজন সম্পৰ্কত উদ্যোক্তা সমিতিৰ সভাপতি জিতেন বৰগয়াৰীয়ে আমাক জনায় এইদৰে বড়ো সাহিত্য সভাই আমাক জনাইছে প্ৰায় 1000 বা 1200 মান ডেলিগেট ইয়াত আহিব আৰু তেওঁলোকৰ টকা মিলা খোৱা লোৱাৰ কাৰণে আমাৰ গোটেইখিনি আয়োজনটো কৰা হৈছে প্ৰস্তুতি কমপ্লিটেই আমি আশা কৰোঁ ৰাইজৰ সহায় সহযোগিতা বিভিন্ন সাব কমিটিবিলাকে খুব অপৰন্তভাৱে কাম কৰি আছে আৰু ৰাইজৰ সহায় আৰু সহযোগিতা লৈ পেলাই এই দায়িত্বটো নিশ্চয় সুচাৰুৰূপে আমি পালন কৰিব পাৰিম যি মহৎ উদ্দেশ্য আৰু লক্ষ্য সন্মুখত ৰাখি বড়ো সাহিত্য সভাৰ গঠন হৈছিল সেই লক্ষ্য আৰু উদ্দেশ্যত কিমান দূৰ তেওঁলোক আগবাঢ়ি গৈছে সেই সম্পৰ্কত বড়ো সাহিত্য সভাৰ মাননীয় সভাপতি ডক্টৰ কামেশ্বৰ ব্ৰহ্মদেৱে এনেদৰে কয় বড়ো সাহিত্য সভা আপোনাৰ জন্ম লগ্নৰ পৰা 1952 চনৰ পৰা আপোনাৰ 16 নৱেম্বৰৰ পৰা যিটো গঠন হ'ল সেই সময়ৰ পৰাই বড়ো সাহিত্য সভা বড়ো ভাষা সাহিত্যৰ কাৰণে এইটো সংগ্ৰাম কৰি আহিছে গতিকে এই সংগ্ৰামৰ মাজেদি বড়ো সাহিত্য সভা কাম কৰি আহিব লগা হৈছে আৰু আজিলৈকে আমি এই সংগ্ৰামৰ যিটো কাৰ্যসূচী আমি এৰিব পৰা নাই কিয় এৰিব পৰা নাই আমাৰ যিমানবিলাক আমাৰ বড়ো ভাষা আৰু সাহিত্যৰ কাৰণে যিটো উন্নয়নৰ কাৰণে যিখিনি আমাক দৰকাৰ আৱশ্যক সেইটো আমি এতিয়াও পূৰণ কৰিব পৰা নাই সেইকাৰণে আমি এই আমাৰ দাবী দাৱাবিলাক আছে বহুত আছে গতিকে এইবিলাক পেণ্ডিং হৈ থকা দাবী দাৱাৰ কাৰণে বড়ো সাহিত্য সভা আন্দোলনৰ কাৰ্যসূচী ল'ব লগা হৈছে গতিকে এই পৰিপ্ৰেক্ষিতত আমাৰ যিটো সাহিত্যৰ কাৰণে ভাষা সাহিত্যৰ উন্নয়নৰ কাৰণে যিখিনি মূল কাম সেই মূল কামটো আমি মনোভূতভাৱে কৰিব পৰা নাই কিছুমান আমাৰ বহু কাম কৰিব লগা আছে কিতাপ যিবিলাক আপোনাৰ ছপা কৰি পেলাই উলিয়াব লাগে আৰু আপোনাৰ এই
যিটো আমাৰ গ্লছাৰী বুলি কয় যে যিটো আপোনাৰ বেলেগ ভাষাৰ পৰা বড়ো ভাষালৈ আপোনাৰ অনুবাদ কৰি পেলাই অভিধান উলিয়াব লাগে এইবোৰ কামটো আমাৰ মানে হ'ব লগা বহুত আছে এতিয়াও হৈ আছে কিন্তু আমি সম্পূৰ্ণ কৰিব পৰা নাই অসম সাহিত্য সভাই হওক বা আমাৰ বেলেগ খিলঞ্জীয়া আমাৰ যে জনগোষ্ঠীয় সাহিত্য সভা সেইবিলাকৰ লগত আমাৰ সম্পৰ্ক আছে আৰু আমি তেনেকুৱা ধৰণৰ এটা প্লেটফৰ্ম আমি গঠনো কৰিছোঁ মাজে সময়ে আমি বহোঁ যেনে কাৰ্বি মিচিং ৰাভা গাৰো ইত্যাদি এই আটাইবিলাক আমাৰ জনগোষ্ঠীয় যিবিলাক সাহিত্য সভা তেওঁলোকৰ লগত আমি আলোচনাত বহোঁ আৰু এই আমাৰ সমস্যাবিলাক আলোচনা কৰোঁ আৰু তেওঁলোকৰ সমস্যা আছে আৰু সেইবিলাক আমাৰ জনগোষ্ঠীয় ভাষা সমূহতকৈ আমাৰ বড়ো ভাষাত আমাৰ যিটো অগ্ৰগতি এইটো অলপ বেছি হোৱা হিচাপে আমি এইটো তাত মানে অলপ আমিয়ে লওঁ গতিকে আমি সেই হিচাপে তেখেতসকলেও আমি এৰিব নোৱাৰোঁ আৰু অসম সাহিত্য সভা তেখেতসকলতো আগৰ পৰাই চলি অহা আৰু তেখেতসকল বহুত আগবাঢ়িছে আৰু গতিকে আমি অসম সাহিত্য সভাৰ পৰাও আমি পৰামৰ্শ আৱশ্যক হ'লে লওঁ তেখেতসকলেও আছে আৰু আমাৰ সহায় কৰে সেইটো আছে বিয়লি ৩ বজাৰ পৰা আৰম্ভ হয় বুৰঞ্জী আৰু সাহিত্য অধিৱেশনৰ আলোচনা চক্ৰৰ বিষয় আছিল খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ অস্তিত্বৰ সংকট আৰু ভৱিষ্যত অধিৱেশনখনিৰ শুভ উদ্বোধন কৰে আনন্দৰাম বৰুৱা ভাষা কলা আৰু সংস্কৃতি প্ৰতিষ্ঠানৰ অৱসৰপ্ৰাপ্ত সঞ্চালক ডক্টৰ প্ৰফুল্ল মহন্তই বড়োভূমিৰ বাকী সকলো জনগোষ্ঠীকে বিশ্বাসত লৈ বড়োসকলে বড়ো জাতিৰ বিকাশৰ জয়যাত্ৰা আৰম্ভ কৰে 2003 চনত কিন্তু নিজ গৃহভূমিত বড়োসকলে তেওঁলোকৰ সাংবিধানিক অধিকাৰ সম্পূৰ্ণকৈ আজিও ভোগ কৰিবলৈ পোৱা নাই বড়োসকলেই নহয় সকলো জনজাতিয়ে আজি অস্তিত্বৰ সংকটত ভুগিছে মোৰ স্পষ্ট বক্তব্য এই জনজাতিসকলেই হ'ল ভূমিপুত্ৰ আদিম অধিবাসী আৰু তেওঁলোকেই হ'ল প্ৰথম অসমীয়া আৰু এই বড়ো জনজাতিসকলে নিজৰ জাতীয়ত পৰিচয়ৰ কাৰণে স্বাধিকাৰ আন্দোলন কৰিবলগীয়া হ'ল কিয় তেতিয়াই তেওঁলোকে কৰিব লগা হৈছে যি সময়ত তেওঁলোকৰ জাতীয় জীৱনলৈ অস্তিত্বৰ সংকট নামি আহিছে আৰু
এই সংকট মোচনৰ কাৰণে তেওঁলোকে আজি মই তেওঁলোক বুলি ক'বলৈ পাই অত্যন্ত দুখ পাইছোঁ, কিন্তু উপায় নাই। গোষ্ঠীগত সংগঠন গঢ়ি তুলিবলগীয়া হৈছে। জনজাতীয় সমাজ জীৱনলৈ সেইদিনাই অস্তিত্বৰ সংকট নামি আহিছিল, যিদিনা আৰ্য হিন্দু সমাজখনে ভূমিপুত্ৰসকলক একাষৰীয়া কৰি থৈ তেওঁলোকেই হৈ পৰিছিল এই ভূখণ্ডৰ থলগিৰি। আৰ্যসকলে এই ভূখণ্ডত আশ্ৰয় বিচাৰি অনুপ্ৰৱেশ কৰিছিল। উদ্দেশ্য ইয়াত এখন আৰ্য উপনিৱেশ গঢ়ি তুলি তাক আৰ্যাৱৰ্তৰ অন্তৰ্ভুক্ত কৰা। সেইটো সম্ভৱ নহ'ল। আৰ্য ভাষাসিদ্ধ নামেৰে দেশখন আৰ্যাৱৰ্তৰ বাহিৰত মেচ দেশ ৰূপেই থাকি গ'ল, আৰু আৰ্য সমাজবোৰো উপঙি থাকিল সাগৰ সদৃশ জনজাতীয় সমাজখনৰ বুকুত একোটা সৰু সৰু দ্বীপৰ দৰে, আৰু সম্পৰ্কও থাকিল তেল পানীৰ দৰে। কথাখিনি আমি আৰু স্পষ্ট হ'ব লাগিব। তেওঁলোকে ইয়াত এখন আৰ্য উপনিৱেশ পাতিব খুজিছিল। ইয়াৰ সমস্ত পৰম্পৰাক, জনজাতীয় পৰম্পৰাক আৰ্য পৰম্পৰাত পৰিণত কৰি ব্ৰাহ্মণ্য হিন্দু পৰম্পৰাক এই দেশখনৰ প্ৰাচীন পৰম্পৰা কৰি গঢ়ি তোলাৰ তেওঁলোকে আপ্ৰাণ চেষ্টা কৰিছিল, কিন্তু ব্যৰ্থ হ'ল। জনজাতীয় সমাজবোৰ গঢ় লৈ উঠিছিল আপোনা আপুনি প্ৰকৃতিৰ বুকুত নিৰ্দিষ্ট এক ঐতিহাসিক আৰু প্ৰাকৃতিক পৰিৱেশত। কিন্তু আৰ্য ব্ৰাহ্মণ্য হিন্দু সমাজখন এটা নিৰ্দিষ্ট সাঁচত গঢ়ি তোলা হৈছিল। সমাজ কোনো নগঢ়ে। একেলগে থাকোঁতে আমাৰ মাজত এখন সমাজ আপোনা আপুনি গঢ় লৈ উঠে। কিন্তু ইয়াত আৰু আৰ্যাৱৰ্তত যিখন হিন্দু সমাজ গঢ়ি তোলা হৈছিল তাক এটা নিৰ্দিষ্ট সাঁচত গঢ়ি তোলা হৈছিল, য'ত সামাজিক আৰু ধৰ্মীয় ক্ষেত্ৰত ব্ৰাহ্মণৰ প্ৰভুত্ব মানি চলা হয়। জনজাতীয় কিৰাত ত্ৰিপতীসকলে আৰ্য ব্ৰাহ্মণসকলক গাঁওদান ভূমিদানেৰে অনুগৃহীত কৰাৰ ফলত প্ৰজাৰ মাজত এটা শক্তিশালী মধ্যৱৰ্তী শ্ৰেণীৰ উদ্ভৱ হয় আৰু সমাজত ব্ৰাহ্মণৰ প্ৰভুত্বৰ পথ প্ৰশস্ত হয়। কিৰাত ত্ৰিপতীসকলেই ক্ষমতাত থাকিলেও জনজাতীয় ৰাজ্যখনত থলুৱা কিৰাত প্ৰজাৰ ঠাইত আৰ্যৰ প্ৰাধান্যৱৰ্তী থাকিল, যিটোৱে জনজাতীয় সমাজখনলৈ অস্তিত্বৰ সংকট মাতি আনিছিল সেই সুদূৰ প্ৰাচীন কালতে। আলোচনা চক্ৰৰ অধ্যক্ষৰূপে উপস্থিত থাকে ভাৰতীয় খাদ্য নিগমৰ উত্তৰ পূব শাখাৰ অৱসৰপ্ৰাপ্ত কাৰ্যবাহী সঞ্চালক পিনুৱেল বসুমতাৰী। এই আলোচনা চক্ৰত আলোচক সমল ব্যক্তিৰূপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ডক্টৰ উপেন ৰাভা হাকাচাম, মিচিং সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ বসন্ত কুমাৰ দলে আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি শ্ৰীযুত প্ৰমোদ বড়ো।
খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ অস্তিত্বৰ সংকট আৰু অসমৰ ভৱিষ্যত। বিশ্বায়ন তথা গ্লবেলাইজেশ্যনৰ কুপ্ৰভাৱৰ ফলত যেনেকৈ সৰু বৰ জাতি জনগোষ্ঠীৰ ভাষা বিলুপ্ত হ'ব ধৰিছে, ঠিক তেনেদৰে বিদেশীৰ অবাধ আগ্ৰাসনৰ ফলত অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহিছে নেকি? এইটো অতি সম্প্ৰতি আমাৰ এই বৰ চিন্তাৰ বিষয়। কাৰণ বিগত বছৰবোৰত সংঘটিত কেইবাটাও ঘটনা পৰিঘটনাৰ কাৰণবোৰ বিশ্লেষণ কৰিলে তেনে এটা চিন্তাৰ উদ্ৰেক ঘটাটোৱে স্বাভাৱিক। আৰু এনেধৰণৰ ঘটনা পৰিঘটনাৰ পুনৰাবৃত্তি হৈ থাকিলে অদূৰ ভৱিষ্যতে অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ যে অপমৃত্যু ঘটিব তাত সন্দেহ নাই। আৰু তেতিয়াহ'লে অসম বোলা ভূখণ্ড এই মুলুকত থাকিবগৈ নে নাই, এয়াও বিচাৰ্যৰ বিষয়। এই আলোচনা চক্ৰত সমল ব্যক্তিৰূপে উপস্থিত থাকি মিচিং সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ বসন্ত কুমাৰ দলেই এইদৰে কয়। প্ৰকৃততে অসমীয়া বুলি যাক কোৱা হয়, যিসকলক কোৱা হৈছে, আমি যিসকলক অসমীয়া বুলি পেলাই যিসকলে আজি দাম্ভিকতা প্ৰকাশ কৰি আছে, জনজাতিসকলক অসমীয়া নহয় বুলি যিসকলে জনজাতি ভিন্ন যিখিনি মানুহে আমি অসমীয়া বুলি দম্ভালি মাৰি আছে, সেইসকল কেতিয়াৰ পৰা অসমীয়াত নিজেও ক'ব নোৱাৰে। মই সঁচা কথা কৈছো, সিদিনা মোৰ অভিজ্ঞতা হৈছে এইটো যে বিশিষ্ট এজন দুগৰাকীকৈ গৱেষকৰ লগত মই কথা পাতিলো, যে মই প্ৰশ্ন কৰিলো যে অসমীয়া শব্দটো, অসমীয়া ভাষাৰ চিন বা প্ৰমাণ ষষ্ঠ সপ্তম শতাব্দীতেই পোৱা যায় বুলি কৈছে। ষষ্ঠ সপ্তম শতাব্দীতেই অসমীয়া ভাষাৰ প্ৰমাণ পোৱা যায় বুলি কৈছে। কেনেকৈ? য'ত অসম নামৰ ৰাজ্যখন 1228 খ্ৰীষ্টাব্দৰ পাছতহে গঠন হৈছে, তাৰ আগতে কেনেকৈ অসমীয়া ভাষাৰ তথ্য পোৱা গ'ল? অসম নামৰ ৰাজ্যখন আহোমসকল অহাৰ পাছতহে হৈছে বুলি কৈছে। যদি সেয়ে হয়, ষষ্ঠ শতাব্দীতে বা সপ্তম শতাব্দীত অসমীয়া ভাষাৰ স্বাক্ষৰ কেনেকে পালে, প্ৰমাণ কেনেকে পালে? ক'ব লাগিব সেইটো সংস্কৃতৰ কিবা এটা ৰূপ। বিজ্ঞান মনস্কতা মানুহৰ মনত নাথাকিলে নিজৰ দুখ আৰু ত্ৰুটিসমূহ আত্মসমালোচনাৰে নিজক বিশ্লেষণ কৰিব নোৱাৰিলে, আৱেগিকভাৱে যিকোনো কথা ল'লে সদায় সিদ্ধান্ত ভুল হৈ যায়। আৰু তেনেকৈ অসমৰ বুৰঞ্জীত সিদ্ধান্ত এবাৰ নহয়, দুবাৰ নহয়, বহুতবাৰ ভুল হৈ আহিছে। সেইটো যি কাৰণতে নহওক, হয়তো ৰাজনৈতিক কাৰণত হ'ব পাৰে, হয়তো সামাজিক কাৰণত হ'ব পাৰে, হয়তো ভৌগোলিক কাৰণত হ'ব পাৰে। যি কাৰণতে নহওক লাগিলে এই ভুল ঐতিহাসিকভাৱে কৰি অহা হৈছে। আলোচনা চক্ৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ডক্টৰ উপেন ৰাভা হাকাচামে এইদৰে কয়। খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ অস্তিত্বৰ সংকট আৰু অসমৰ ভৱিষ্যত, ইয়াতে এই বিষয়ক আলোচনা চক্ৰ, বুৰঞ্জীৰ অধিৱেশন, বুৰঞ্জী যিটো সন্মিলন, মই নাজানো অসম সাহিত্য সভা বা তেনেধৰণৰ আমাৰ যাক আমি অসমীয়া বা অসমৰ কাৰণে চিন্তা কৰা বা সদৌ অসম ছাত্ৰ সন্থা, এইবিলাকত তেনেধৰণৰ আলোচনা চক্ৰ হৈছেনে নাই মই নাজানো। আৰু হ'লেও ইমান বৰ সাধাৰণ ৰাইজৰ উপস্থিতিত ইমান এটা চিৰিয়াছ এটা বা ইমান এটা বিষয়ৰ আলোচনা হৈছেনে নাই মোৰ সন্দেহ, আৰু বোধহয় নোহোৱা নাই। কাৰণ ইমান বৰ লোকৰ উপস্থিতিত হয়, আমি বহুত ইণ্টাৰনেশ্যনেল নেশ্যনেল ছেমিনাৰ দেখিছোঁ, সৰু সৰু কোঠাত আলোচনা হয়, তাতে টিভিয়ে বহুত মানুহৰ সমাগমৰ নিচিনা দেখুৱাব পাৰে, আৰু
বাতৰি কাকতবিলাকতো বহুত চৰ্চা হয়, কিন্তু ইয়াত ভাল লাগিছে আৰু হয়তো এইটো আমি গৌৰৱেৰে ক'ব পাৰোঁ যে অসম বড়ো সাহিত্য সভাই অসমৰ ভৱিষ্যতক লৈ চিন্তিত। কেৱল বড়োলেণ্ডৰ ভৱিষ্যত লৈ চিন্তিত হোৱা নাই, বড়োলেণ্ডৰ বাহিৰত থকা গুৱাহাটীৰ নিচিনা ঠাইত আলোচনা চক্ৰ পাতিছে। গতিকে অসমৰ ভৱিষ্যতক লৈ চিন্তা কৰাসকলৰ ভিতৰত অসমৰ অন্যতম আদিবাসী বা অন্যতম ভূমিপুত্ৰ বড়োসকল বেছি উদ্বিগ্ন, বেছি চিন্তান্বিত, সেই কথাটোৱে প্ৰমাণ কৰে। আৰু ইয়াতে সৰহ সংখ্যক লোকেই হয়তো 50%তকৈ বেছিয়ে বড়ো ভাষা জানে, হয়তো 70% বড়ো ভাষা যদি বড়ো লোকৰ মাজত হয়, হয়তো ইয়াত অনা বড়ো লোকো আছে মই জানো। তথাপিও 75%তকৈও বেছি লোকে এতিয়া যদি বড়ো ভাষা ইয়াত বক্তৃতা দিয়ে সুন্দৰকৈ বুজি পায়। তৎসত্বেও মই এটা বড়োসকলৰ চিন্তা যে শংকাৰ কাৰণ যে বড়োৰ কাৰণে নহয়, এইটো কথাহে মই আজি মেছেজ দিব খুজিছোঁ। বড়োসকলে ভয় খাইছে কেৱল বড়োৰ কাৰণে নহয়, গোটেইবোৰ অসমৰ থলুৱা লোকৰ কাৰণে ভয় খাইছে। বড়োসকলে ভয় খাইছে কেৱল বড়ো ভাষাৰ কাৰণে নহয়, বড়োকে ধৰি অসমৰ থলুৱা জনগোষ্ঠীৰ ভাষাৰ লগতে অসমীয়া ভাষাৰ কাৰণেও ভয় খাইছে। সেইকাৰণে বড়ো ভাষাক ভাল পালেও যে অসমীয়াক যে বেয়া পায় এনেকুৱা কোনো কথা নাই। তাৰ দৃষ্টান্ত মই আজি এটা দাঙি ধৰিম আপোনালোকক। মই লগত লৈ ফুৰিছোঁ বড়ো সাহিত্য সভাৰ অসমীয়াত লিখা কাৰ্যসূচী নিমন্ত্ৰণী পত্ৰ। গতিকে একেলগে 3খন নিমন্ত্ৰণী পত্ৰ মোক দিছিলে। ইংৰাজীত আছিল ৰোমান স্ক্ৰিপ্টত, বড়ো ভাষাত আছিল দেৱনাগৰী স্ক্ৰিপ্টত আৰু অসমীয়া ভাষাত আছিল অসমীয়া লিপি। গতিকে কোনো এটা সংগঠনে এনেকৈ 3টা ভাষাক মানে ইনডাইৰেক্টলি 3টা ভাষাকে সমানে পৃষ্ঠপোষকতা কৰাৰ নিচিনা হৈছে আমি। গতিকে বড়োসকলে যদি কিবা কাৰণত যদি আমি এটা নীতি নিৰ্ধাৰণ কৰি তেওঁলোকক যদি সুৰক্ষা প্ৰদান কৰিব পাৰোঁ খিলঞ্জীয়া জনগোষ্ঠী হিচাপে, প্ৰকাৰান্তৰে অসমৰ আন অট'নমাছ কাউন্সিলত থকা মানে জনগোষ্ঠীয় বা অনা জনগোষ্ঠী অৰ্থাৎ ট্ৰাইবেল বা নন ট্ৰাইবেলটো উপকৃত হ'বই, বৰঞ্চ আৰু বহু ক্ষেত্ৰত আন মানুহৰো কোনো চিন্তাৰে কাৰণ নাই। এই আলোচনা চক্ৰত অংশগ্ৰহণ কৰি নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি প্ৰমোদ বড়োৱে বিষয়টো সন্দৰ্ভত এইদৰে কয়। जारिमिनखौ मोननै सोदोबजों लिरजायो होननानै मोनसेया जाबाय चेलेन्ज आरो मोनसेया जाबाय रेसपन्स। इतिहासটো দুটা শব্দয়ে লিখা যায়। ইয়াৰ মূল দুটা শব্দটো হৈছে চেলেঞ্জ আৰু ৰেসপন্স। চেলেঞ্জ আৰু ৰেসপন্স নাই बे मोननै सोदोबखौ लानानै जारिमिनखौ लिरनाय जायो होननानै बुंदों। दा जिखिनि खोथाया दिनै बेवहाय सावरायजादों बे मोननै खोथाया प्राय बेवहाय नांजाबनानै दङ। एखम्बा सोरबा चेलेन्ज खालामदों आरो एखम्बा सोरबा बिनि रेसपन्स होदों। केতিয়াबा कोनोबा चेलेन्ज কৰিছে আৰু কোনোবা তাৰে ৰেসপন্স দিছে। ৰেসপন্সটো কেতিয়াবা পজিটিভ হয়, কেতিয়াবা নেগেটিভ হয়, আৰু চেলেঞ্জটো কেতিয়াবা পজিটিভ হয়, কেতিয়াবা নেগেটিভ হয়। চেলেঞ্জ কৰি পেলাই মই তোমাতকে বেছি পঢ়িম বুলি যদি ভাবে এইটো ভাল হৈ গ'ল, আৰু চেলেঞ্জ কৰি পেলাই যদি মই তোমাক মাৰি পেলাম তাৰ পিছত মই সাকসেস হ'ম বুলি ক'লে সেইটো বেয়া হয়। তো চেলেঞ্জ আৰু ৰেসপন্স बे मोननै सोदोबजोंनो जारिमिना लिरजायो होनदों। आरो बर'नि जारिमिनखौ दा जायफोर लिरदों बिथांमोननि जारिमिनाव बे खोथाफ्रा हाबनानै दङ। दा दिनै जोंनि हारिनि जि जेंना एबा जाथि गोष्ठीफोरनि जेंना आरो आसामनि जेंना बेखौ लानानै बर' थुनलाइ आफादा मोनसे गिदिर हयथ' डिजाइन बेवहाय दङ जे बर'फोरनि जि संकट जेंना अलखद बिनिफ्राय बर'फोरखौ बोखांनो थाखाय आसामनि ओभारअल सिचुएशनजों जोंखौ रिजायनानै जोंनि गेजेराव मोनसे मटिभेशन लाबोनांगोन। 54 সংখ্যক বড়ো সাহিত্য সভাৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ সন্ধিয়া আয়োজন কৰা 12 ৰহণীয়া সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰে।
54 সংখ্যক বড়ো সাহিত্য সভাৰ অধিৱেশনৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী আৰম্ভ হয় সাহিত্য সভাৰ পতাকা উত্তোলনেৰে। পতাকা উত্তোলন কৰে বড়ো সাহিত্য সভাৰ মাননীয় সভাপতি ডক্টৰ কামেশ্বৰ ব্ৰহ্মই। পতাকা উত্তোলন কৰি বড়ো সাহিত্য সভা অসমৰ সকলো জাতি জনজাতিৰ লোকৰ বৌদ্ধিক উত্তৰণৰ ক্ষেত্ৰত দায়বদ্ধ বুলি উল্লেখ কৰি তেখেতে ভাষণ প্ৰসংগত এইদৰে কয়। बर' हारिया मानि थाखाय थांनानै दं होनना बिमाननि रावा जोंहा दं। जों थुनलाइखौ मोनबाय, थुनलाइखौ जों जौगाहोनांगौ, थुनलाइखौ जौगाहोगासिनो दं। बे खामानिफोरखौ मावनायाव जोंनि गासैबो बर' हारिनि बर' फिसाफ्रा मदद होगासिनो दं। जों बुङाखै जे बर' थुनलाइ आफादनि मावथिफोरल' मावदों, बिदि नङा। जोंनि रायजो राजा गामियाव थानाय बर' फिसाफोर हालुवा जाम्बा साख्रिआवला गासैबो बर' थुनलाइ आफादखौ अनो। बे हिसाबैनो जोङो मावनो हादों। ভাষণৰ অন্তত তেখেতে বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীয়ে প্ৰদৰ্শন কৰা অভিবাদন গ্ৰহণ কৰে। ইয়াৰ পিছতেই বড়ো ভাষাৰ উত্তৰণত অৰিহণা যোগোৱা বীৰ শ্বহীদসকলৰ সোঁৱৰণত বড়ো সাহিত্য সভাৰ মাননীয় উপসভাপতি দীপক কুমাৰ বসুমতাৰীয়ে শ্বহীদ তৰ্পণ অনুষ্ঠানটিৰ উদ্বোধন কৰে। जोंनि हारिनि राव थुनलाइ हारिमु आरो थामोनथानि थाखाय जायफोर जोहोलाव जोहोलावजोफोरा गावनि आगोमाखौ जिउ बावलांबाय आरो मुंख्लं जालांबाय, बिसोरखौ जोङो अराय गोसोखांनांगौ आरो बिनि गेजेरजों जोङो बेखौनो मिजिंथिगोन बे मुंख्लंफोरनि जिउमाया सोरगोआव आलो गोजोनै थानानै जोंनो बोर सारस्रिहरबाय थाथों, जाहाथे बिथांमोननि जे सिमां बर' हारिखौ दाफुंनायनि जे सिमां बे आद्रा जालांनाय सिमांखौ जोङो मावफुंनो हाथों होननानै बिथांमोना बोर सारस्रिहरबाय थाथों। দুপৰীয়াৰ ভাগত অনুষ্ঠিত হয় স্মৃতিগ্ৰন্থ আৰু অন্যান্য গ্ৰন্থ উন্মোচনী সভা। স্মৃতিগ্ৰন্থ খামৰু উন্মোচন কৰে গুৱাহাটী শোধনাগাৰৰ প্ৰধান পৰিচালক জে বৰপূজাৰীয়ে। স্মৃতিগ্ৰন্থ উন্মোচন কৰি দিয়া ভাষণ প্ৰসংগত তেওঁ কয়, আজি বড়ো সাহিত্য সভাৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰিবলৈ মোক ইয়ালৈ আজি নিমন্ত্ৰণ কৰি অনাৰ কাৰণে মই নিজেই অত্যন্ত গৌৰৱান্বিত বোধ কৰিছোঁ। আচলতে গুৱাহাটী ৰিফাইনাৰীৰ নিচিনা এটা উদ্যোগ প্ৰতিষ্ঠানত কাম কৰিলে সাহিত্য, কলা, সংস্কৃতি তাৰ লগত জড়িত অনুষ্ঠানৰ লগত জড়িত হ'বলৈ বৰ কম সুবিধা পোৱা যায় আৰু আজি এই সুবিধা পোৱাৰ বাবে মই অত্যন্ত সুখী হৈছোঁ। কাৰণ এই সাহিত্যৰ এই মহাকুম্ভত মোৰ লগতে গুৱাহাটী ৰিফাইনাৰীও ইয়াৰ অংশীদাৰ হ'বলৈ এটা সুযোগ পাইছে। মই কেইবছৰ ধৰি বঙাইগাঁও ৰিফাইনাৰীত কাম কৰিছিলোঁ। 23 বছৰৰ সফল ডেকা হিচাপে মই ঢালিগাঁৱত গৈছিলোঁ। সুদীৰ্ঘ 28 বছৰ তাত কটোৱাৰ পাছত
এজন আদহীয়া ব্যক্তি 51 বছৰীয়া এজন আদহীয়া ব্যক্তি হিচাপে মই গুৱাহাটীলৈ ঘূৰি আহিছিলোঁ। সেই সময়ছোৱাত বড়ো ভাই ভনীসকলৰ লগত মৰম আৰু আপোনভাৱে একেলগে কাম কৰাৰ সুযোগ পাইছিলোঁ আৰু সেই স্মৃতি মোৰ লগতে মোৰ পৰিয়ালৰ বাবে অত্যন্ত সুখময়। আৰু সেইকাৰণে আচলতে সঁচা কথা ক'বলৈ গ'লে এই বড়ো সাহিত্য সভাত উপস্থিত থাকিবলৈ মই এক প্ৰকাৰ অপেক্ষাতহে আছিলোঁ, নিমন্ত্ৰণৰ অপেক্ষাতহে আছিলোঁ। মোৰ সদায় ইচ্ছে আছিল ইয়াত অহাৰ কাৰণে। মই জানো যে বড়োসকলৰ এটা সমৃদ্ধ সংস্কৃতি আৰু এটা সুকীয় বৈশিষ্ট্য আছে যিটোৱে জাতি অস্তিত্ব উজ্বলাই ৰাখিছে। বড়ো সাহিত্য সভাৰ উদ্যোগত এই সাহিত্য সংস্কৃতি শিল্পকলা দুগুৰ প্ৰসাৰ আৰু প্ৰচাৰ হৈ এখন উৎকৃষ্ট সমাজ গঢ়াত অৰিহণা যোগাব বুলি মোৰ দৃঢ় বিশ্বাস। এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানত মুঠ 64খন বিভিন্ন নপুৰণি লেখক লেখিকাৰ গ্ৰন্থ উন্মোচন কৰা হয়। ইয়াৰ পিছতে অনুষ্ঠিত হয় বঁটা প্ৰদান আৰু সম্বৰ্ধনা সভা। এই সভাত ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা 2014 চনৰ সাহিত্য অকাডেমী বঁটা লাভ কৰা শ্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, 2014 চনৰ সাহিত্য অকাডেমী যুৱ বঁটা লাভ কৰা শ্ৰীমতী শান্তি বসুমতাৰী, 2014 চনৰ সাহিত্য অকাডেমী শিশু বঁটাপ্ৰাপ্ত শ্ৰীমতী কৌশল্যা ব্ৰহ্ম আৰু 2013 চনৰ সাহিত্য অকাডেমী অনুবাদ সাহিত্য বঁটা লাভ কৰা শ্ৰী গোবিন্দ বড়োক সাহিত্য সভাৰ তৰফৰ পৰা মানপত্ৰ আৰু গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। এই সম্বৰ্ধনা অনুষ্ঠানৰ পিছতেই বিভিন্ন ক্ষেত্ৰত সফলতা লাভ কৰা বড়ো ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন শিতানৰ বঁটা প্ৰদান কৰা হয়। আমি গ্ৰন্থমেলা আৰু প্ৰদৰ্শনীথলীত লগ পাইছিলোঁ বিভিন্ন ঠাইৰ পৰা অহা সাহিত্যানুৰাগী লোকসকলক। 54 সংখ্যক বড়ো সাহিত্য সভালৈ আহি অভিভূত হৈ পৰা এইসকল ব্যক্তিয়ে নিজৰ প্ৰতিক্ৰিয়া কিদৰে ব্যক্ত কৰিলে চাওঁ আহক। প্ৰদৰ্শন কৰিছে ভাল দেখা পাইছে আৰু তাৰমানে আমি আনন্দিত হৈছে। মই মানে বড়ো মেজৰ লৈছোঁ, এতিয়া মেজৰ কিতাপ বিচাৰ কৰি আছে। মই বাক্সা ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। ইয়াতে আহি খুব ভালে লাগিছে। আমাৰ কি নাচা সংস্কৃতি দেখা পাই খুব ভাল লাগিছে। ইয়াতে মানে যেনেকুৱা মানুহ হ'ব লাগে ধৰিছে, ধৰি লওক ইয়াৰ পিছত আৰু খুব ভালে হৈ যাব। আমি শুৱালকুছিৰ পৰা আহিছোঁ। বৰ্তমান এইটো সভাটো গম পাই আমি সকলোকে চাবলৈ আহিছোঁ। ইয়াতে আহি ভাল লাগিছে, এতিয়া নাচি দেখি ভাল লাগিছোঁ। বৰ্তমান কেইটামান বস্তু আমি ল'ব বুলি চাই আছোঁ। বহুখিনি সুবিধাখিনি আমি পাইছোঁ আৰু মানে খুব শ্বৰ্ট দিনৰ ভিতৰত, কম দিনৰ ভিতৰত যিখিনি মানে প্ৰদৰ্শনী দেখুৱালে তথাপি তাত আহি অলপ ভাল লাগিছে আৰু আহিটো খুব ভালেই লাগিছে। মই বহুত দিন অহা নাছিলোঁ, বহুত ভাল লাগিছে আহি পেলাই। ইতিমধ্যে বহুত স্কুলৰ পৰা শিক্ষকসকলে আহি স্কুল লাইব্ৰেৰীৰ কাৰণে কিতাপ কিনিছে আৰু যথেষ্ট মানে ছাত্ৰ ছাত্ৰী যেনে ডিগ্ৰী MA আৰু হায়াৰ ছেকেণ্ডেৰী লেভেলৰ ছাত্ৰ ছাত্ৰীও যথেষ্ট ৰেফাৰেঞ্চ কিতাপ কিনিছে। গতিকে সেইখিনিৰ পৰা চাব পাৰি যে বড়ো সাহিত্যৰ উত্তৰণ চলি আছে। মই লগ পাইছোঁ ডাক্তৰ চন্দন দাসক। আপোনালোকে এই সাহিত্য সভাৰ ইয়াত অংশগ্ৰহণ কৰিছে, ইয়াৰ উদ্দেশ্যটো কি আপোনালোকৰ? আমাৰ এই বড়ো সাহিত্য সভাত আমাৰ এইটো অধিৱেশনত যিটো আমি প্ৰদৰ্শনী স্থল কৰিছোঁ, আমাৰ উদ্দেশ্য এটাই যাতে আমাৰ অসমৰ যিমান আমাৰ জনজাতীয় সম্প্ৰদায়ৰ মানুহ আহিব বা আমাৰ অসমৰ গোটেই যিখিনি সাহিত্যপ্ৰেমী ৰাইজ আহিব ইয়াতে, আমাৰ এইটো যিটো প্ৰদৰ্শনী যিটো ষ্টল আছে, ষ্টলত আমি ইয়াতে ঘাঁহ আনিছোঁ, বিভিন্ন ধৰণৰ আমাৰ ঘাঁহ, উন্নত জাতৰ ঘাঁহ, আমাৰ হাঁহ আছে, খাকী কেম্বেল হাঁহ আছে, তাৰপিছতে আমাৰ বৰ্ণশংকৰ বিটেল ছাগলী আছে, আমাৰ বৰ্ণশংকৰ জাৰ্চি, বৰ্ণশংকৰ আপোনাৰ ফ্ৰিজিয়ান গাই গৰু আনিছোঁ আমি ইয়াতে, যাতে এইবোৰ দেখি আমাৰ যিসকল তাৰমানে আমাৰ অসমৰ যিটো পশুপালক আছে বা অসমৰ যিটো খেতিয়ক ৰাইজ আছে, তেখেতসকলে আমাৰ বিজ্ঞানসন্মতভাৱে যাতে বৈজ্ঞানিক পদ্ধতিত আমাৰ এইটো বস্তুটো আমাৰ মানে তেখেতে দেখি কিনে তেখেতে এটা মানে শিকিব পাৰে।
দিনৰ 1 বজাৰ পৰা অনুষ্ঠিত হয় সভাৰ মুকলি অধিৱেশনৰ বড়ো সাহিত্য সভাৰ মাননীয় সভাপতি ডক্টৰ কামেশ্বৰ ব্ৰহ্মৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই মুকলি সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য হেমন্ত কুমাৰ বৰুৱা। তদুপৰি এই মুকলি সভাত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজয় চক্ৰৱৰ্তী, বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰী, ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী, সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, বড়ো উইমেন জাষ্টিছ ফৰামৰ সভানেত্ৰী অঞ্জলি দৈমাৰী, মাজবাট বিধানসভা সমষ্টিৰ বিধায়ক ৰাকেশ্বৰ ব্ৰহ্ম প্ৰমুখ্যে ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মুকলি সভাৰ আদৰণি ভাষণ প্ৰদান কৰি অভ্যৰ্থনা সমিতিৰ সভাপতি জিতেন বৰগয়াৰীয়ে এইদৰে কয়। That Bodo Sahitya Sabha has played a pioneering role in the quest to establish the Bodo as a society with a distinct linguistic and cultural entity since its inception in 1952. মুকলি সভাৰ সভাপতিৰ অভিভাষণত সাহিত্য সভাৰ মাননীয় সভাপতি ডক্টৰ কামেশ্বৰ ব্ৰহ্মই এনেদৰে কয়। বৰফুনি অনগাयै গুবুন গুবুন মাহাৰিनि सुबुंफोरनि हेफाजाबखौबो लानो गोनां जायो। गासैबो हाबाफारिखौ जाफुंहोनायनि थाखाय मानजाय आफादा जोबोद दुखु गोनां खामानि मावनो गोनां जाबाय। मानगोनां आलासि नोंथांमोन, थान्दै नोंथांमोन आरो रायजो राजा नोंथांमोन गाहाम हाबा मावनो थाखाय थासारियाबो गोजोन जानांगौ। नाथाय दुखुनांथावा बेनोदि सम सम जोंनि गेजेराव गुबुंले थासारि नुजाथियो आरो बिनि थाखाय जों थुनलाइ जौगानाय आरो बर' बिजोंनि गोबां खामानि मावनाय समाव जेंना जेंगोना आरो हेंथा हेंथिनि मोगा-मोगि जानांगौ जायो। সভাত মুখ্য অতিথিৰূপে উপস্থিত থকা বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য হেমন্ত কুমাৰ বৰুৱাই বড়ো জাতিৰ উত্তৰণৰ ক্ষেত্ৰত বড়ো সাহিত্য সভাই লোৱা উদ্যোগৰ প্ৰশংসা কৰি এইদৰে কয়। 22টা ভাষা আছে, 22 তাৰ ভিতৰতে বড়ো ভাষাও সোমাই আছে। 8 শিডিউল বুলি কয়। এই লেভেললৈকে বড়ো ভাষাটো গৈছে, কিন্তু মানে বড়োলেণ্ড টেৰিটৰিয়েল ডিষ্ট্ৰিক্টছ বা বড়োলেণ্ড বিশ্ববিদ্যালয় এনেকুৱা যিবিলাক কনচেপ্ট আছে, মোৰতো এনেকুৱা লাগে যেন কিছুমান কথাত অলপ ভেৰকিয়েল এটিটিউডেৰে চোৱা হয়। দুটামান এনেই সৰু সৰু উদাহৰণ দিওঁ। সৌ সিদিনালপতে অসম সাহিত্য সভাৰ অধিৱেশন হৈ গ'ল। কোনোবা এগৰাকী বা দুগৰাকী মানে বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক মাতি কিবা যদি কৰিলেহেঁতেন তেন্তে কথা বেলেগ আছিল। 5খনকৈ বিশ্ববিদ্যালয় তাত মানে represented whole 5 universities were represented in that particular meeting. কিন্তু তেখেতে গ'লে এখন যে বড়োলেণ্ড বিশ্ববিদ্যালয় আছে এই কথাটো পাহৰি গ'ল। মই বৰ দুখেৰে ক'ব খুজিছোঁ যে the third affiliating university after
Guwahati and Dibrugarh is actually my university, Bodoland University. Assam Sahitya Sabhai kintu Bodoland University upasthitir kotha pahari gol. Aru enukao dekhisu ei aji deobar na joa deobare governor sir tat ekhon mane sabha patisile taloi সকলো ভাইস চ্যান্সেলর মাতা হল মই নিজেও আহিছিল সহি নাম ঠিকনা গুটি ললে তেওঁলোকৰ ঠিকে আছে যেতিয়া খবৰ কাগজত খবৰটো ওলাল ইমিডিয়েট পিছদিনাখন আনকি যোৱাকালি ওলাই আছিলে অন্যান্য বিশ্ববিদ্যালয়ৰ নামবোৰ ঠিকে উল্লেখ আছে কিন্তু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ নামটো উল্লেখ নাই মানে সেইটোকে কৈছো মই এটা প্যাৰোকিয়াল এটিটিউড সভাত নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থকা বড়ো সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি তৰেণ বড়োৱে এইদৰে কয় ল্যাঙ্গুয়েজ লিটারেচার ডেভেলপমেন্টের নামত বড়ো সাহিত্য সভায় আন্দোলন কৰি আহিছে আজি 1952 পৰা আজি বড়োসকল অহিংস জাতি নিৰ্দোষী জাতি অনেস্ট কমিউনিটিজ এই কমিউনিটিৰ ওপৰত বিভিন্ন ধৰণৰ ব্লেক খোলা আইন জাপি পেলাই বিভিন্ন ধৰণৰ অপৰাধমূলক মানে দোষ জাপি পেলাই এই জাতিটো অপরাধ জাতি হিসাবে গণ্য করার কারণে চেষ্টা কৰিছে বিটিসিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে নিজৰ ভাষণ প্ৰসংগত এইদৰে কয় बर' थुनलाइ आफादा माब्ला जोनोम जाया आरो बेनि थांखिया मा बेखौ दिनै साफ्रोम बर'फ्रा बुजियैनि खोथा गैया बयबो बुजियो आरो मिथिगौ आरो बर' थुनलाइया बेसेबां जौगानो हाखो हादिया बियो थारैनो दिनै माने सरकार एबा जेसेबां हेफाजाब मोननानै जोंनि बर' थुनलाइ आफादा जौगानांगौमोन निश्चय सरकारनिफ्राय थोजासे मदद एबा हेफाजाब मोनैनि खारनाव निश्चय दिनै बेसे जौगाहोनो हायाखै बा जायफोर लिरगिरि हयथ' बिथांमोनहाबो बर'नि राव एबा थुनलाइखौ जौगाखांहोनायाव निश्चय गोसो दंमोनब्लाबो गोसो जादोंब्लाबो हयथ' गाव गावनि इक'नमिक रांखान्थिनि दुर्बल अबस्थायाव निश्चय जोङो जेरैबायदि जौगाखांनांगौ बेबायदि जौगाखांनो हायाखै होननानै जों साननो हायो মুকলি সভাত উপস্থিত সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই বড়ো জাতীয় জীৱনৰ সংগ্ৰামক প্ৰেৰণাদায়ক তথা দৃষ্টান্তমূলক বুলি উল্লেখ কৰি এনেদৰে কয় এইটো বিষয় আজি আমি আলোচনা কৰি আছো মাতৃভাষা মাধ্যমত পঢ়া ছাত্ৰ ছাত্ৰী কি বড়ো ভাষা কি অসমীয়া ভাষা মাধ্যমত পঢ়া ছাত্ৰ ছাত্ৰীয়ে কি কৰিব নোৱাৰে সকলো কৰিব পাৰে তেনে এজন মাতৃভাষা মাধ্যমত পঢ়া ছাত্ৰ ছাত্ৰী এটা সপোন আমাৰ সৃষ্টি আজি ভাৰতবৰ্ষৰ পৃথিৱীত জনাই দিবৰ কাৰণে তেওঁলোকে কিছু পদক্ষেপ লৈছিল আমাৰ প্ৰাণৰ হিয়াৰ আমঠু ভূপেন্দাৰ দুখ গীতৰ ইংৰাজী অনুবাদ কৰিছিল তেনে মাতৃভাষা মাধ্যমত পঢ়া ছাত্ৰ ছাত্ৰী এটা সপোন সেই কিতাপখন লৈ আহিছিলো সেই কিতাপখন যোৱাকালি দিলো আজি আমি লৈ আহিছো আৰু এখন কিতাপ সেইখন কিতাপত আছে আমাৰ অসমৰ আমাৰ নদী আমাৰ প্ৰহাৰ আমাৰ সভ্যতা আমাৰ সংস্কৃতি আমাৰ চহকী আমাৰ সংস্কৃতি আমাৰ ৰীতি নীতি আমাৰ তেল আমাৰ চাহ এই সকলোকে সমৃদ্ধ কৰি অসমৰ ওপৰত এখন কিতাপ উলিওৱা হৈছে আৰু সেই কিতাপখনে আজি আমি লৈ আহিছো আৰু কিতাপখন নাম দিয়া হৈছে আসাম লেণ্ড এণ্ড পিপুল অসমক লৈ সৃষ্টি কৰা কিতাপখন প্ৰস্তুত কৰা কিতাপখন মই পোনপ্ৰথমে সদৌ অসম ছাত্ৰ সন্থাৰ শ্ৰদ্ধা হিচাপে বড়ো সাহিত্য সভাৰ সন্মানীয় সভাপতি ডাঙৰীয়াৰ হাতত আনুষ্ঠানিকভাৱে অৰ্পণ কৰিবলৈ বিচাৰিছো এটা পৰম্পৰা এটা ছাত্ৰ অনুষ্ঠানৰ পৰা আমাৰ সন্মানীয় বড়ো সাহিত্য সভালৈ এখন কিতাপ আমি আগবঢ়ালো এতিয়া আজি ইয়াত বহু আলোচনা হৈছে আৰু এটা কথা মই পুনৰাই কৈ থব খোজো যে স্বাধীনতাৰ পিছত দিল্লী আৰু দিছপুৰৰ চৰকাৰে বড়ো জনগোষ্ঠীকে ধৰি অসমৰ বিভিন্ন জনজাতীয় জনগোষ্ঠী অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰতি অন্যায় কৰি আহিছিল আৰু সেই প্ৰজন্মৰ ভুলৰ কাৰণে
আমি আমাৰ প্ৰজন্ম বা আমাৰ পিছৰ প্ৰজন্ম বৰ্তমানৰ প্ৰজন্ম কিন্তু জগৰীয়া নহয় আমাৰ প্ৰজন্ম বা আমাৰ পিছৰ প্ৰজন্ম নতুন প্ৰজন্মই নতুন দৃষ্টিভংগীৰে অসমত বসবাস কৰা সকলো জনজাতি জনগোষ্ঠী আৰু ৰাইজৰ সম বিকাশ সম উন্নয়নৰ দৃষ্টিভংগী আমি গ্ৰহণ কৰিছো আৰু সেই কাৰণে আগৰ প্ৰজন্মই কৰা ভুলবোৰ আমি শিকি বুজি শুধৰাই আতৰাই অসমত বসবাস কৰা সকলো জনজাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকক আমি একত্ৰিত কৰি আগবঢ়াই যোৱাৰ বাহিৰে আজি কোনো বিকল্প নাই মাজবাট বিধানসভা সমষ্টিৰ বিধায়ক ৰাকেশ্বৰ ব্ৰহ্মই সভাত এইদৰে কয় One of the constitutional languages of India where we have got 1652 languages all over India but Boro रावखौ जोङो दिनै मोननै 22nd positionआव जों दोननो हाबाय बर' रावखौ out of 22 constitutional languages we have got now the 22nd position the Boro language সভাৰ শেষত হলাগৰ খৰাই আগবঢ়াই সভাৰ সাধাৰণ সম্পাদক কমলাকান্ত মুছাহাৰীয়ে উৎসাহিত কৰিলে তাৰ বাবে তেখেতসকলক আমি আন্তৰিক শুভেচ্ছা আৰু আমি শলাগ যাচিছো সন্ধিয়া অনুষ্ঠিত হয় 12ৰহনীয়া সাংস্কৃতিক কাৰ্যসূচী এই সাংস্কৃতিক সন্ধিয়াৰ উন্মোচন কৰি গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ মাননীয় উপসঞ্চালক প্ৰধান দেবেন্দ্ৰনাথ বসুমতাৰীয়ে এনেদৰে কয় বড়ো সাহিত্য সভাই যেনেদৰে বড়ো ৰাইজৰ সাহিত্যৰ বিকাশৰ কাৰণে নিজৰ ভাষা সংস্কৃতিৰ বিকাশৰ কাৰণে কাম কৰি আহিছে ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যম হিচাপে দূৰদৰ্শনেও হাতত হাত ধৰি আগুৱাই যোৱাৰ প্ৰচেষ্টাৰে প্ৰায় একেধৰণৰ কাৰ্যসূচী লৈ তেওঁলোকে অসমৰ বিভিন্ন প্ৰান্তত জনকৃষ্টি সমাৰোহ নামেৰে এক বিশেষ অনুষ্ঠান আয়োজন কৰি আহিছে এই অনুষ্ঠান আয়োজন কৰাৰ মূল উদ্দেশ্যই হ'ল যাতে সকলো জাতি জনগোষ্ঠীৰ তেওঁলোকৰ স্বকীয় লোককৃষ্টি লোকবৈভৱ নিখুঁত ৰূপত শুদ্ধ ৰূপত তেওঁলোকে প্ৰচাৰ কৰিব পাৰে আমি সেই প্ৰচাৰৰ প্ৰচেষ্টাত সমভাগী হৈ আমি সম্প্ৰচাৰ কৰিব পাৰো আৰু সংৰক্ষণ কৰিব পাৰো যাতে কোনো কাৰণতে ভৱিষ্যত প্ৰজন্মই আমাৰ লোককৃষ্টি লোকবৈভৱ লোক পৰিচয়ক লৈ এক সংকটৰ সময় যাতে তেওঁলোকে কটাব লগা নহয় ঠিক এই এক এনে প্ৰচেষ্টাৰে দূৰদৰ্শনে এই কাৰ্যসূচী হাতত লৈছো আমি আশা ৰাখিম আহিব ধৰা সময়খিনিতো দূৰদৰ্শনৰ এই লোককৃষ্টি সংৰক্ষণ সম্প্ৰচাৰৰ যি প্ৰচেষ্টা এই প্ৰচেষ্টাত আমি আপোনালোক আটাইৰে সহায় সহযোগিতা পাই থাকিম
খাবা